ঈশ্বৰে যে এইটো পল এগেইন জেনেচিছ আমি যেতিয়া নেকি ঈশ্বৰে চব পৃথিৱীটো বনাইছিলে ঈশ্বৰে কৈছে গড ক্ৰিয়েটেড এভৰিথিং এণ্ড এভৰিথিং ইজ গুড চবটো ভাল আছে বুলি কৈছে এইটো আৰু কিন্তু আমি আৰু বাইবেল চালে গম পাই কি মানে সব বস্তু ভাল আছে কিন্তু সব বস্তু আমাৰ কাৰণে বেনিফিচিয়েল বি নাই ন আমাৰ গাৰ কাৰণে তো আমি কিছুমান খোৱা লোৱা বস্তু আছে ফল মূল হওক ভাত হওক যি বি হওক মানে আমি কিছুমান বস্তু আমাৰ গাৰ কাৰণে মানে বেনিফিট নাই আমাৰ ফিজিকেল হেল্থ কাৰণে তো এইটোবিলাক বস্তুটো আমি এভইড কৰিব লাগে কিন্তু এতিয়া পল কি কৈছে মানে চাদিটো বি আমি ফাৰ্ষ্ট চাই গ'লে ন ইভেন বিফৰ দ্য চিন ন পাপ বি নাই সোমা আগতে এই পৃথিৱীতে ঈশ্বৰে মেৰেজটো ইনষ্টিটিউট কৰিছে একটা মেৰেজ ইনষ্টিটিউশ্যনটো একটা ফেমিলি একটা ঘৰটো ঈশ্বৰে ডিজাইন কৰিছে এইটো নিচিনা যে পলে কি কৈছে কি ক'লে মানে চাবি চাদি আৰু যোনটো খোৱা লোৱা বস্তু আছে বা ফুডবিলাক আছে এইটোবিলাক ভাল আছে কি ক'লে ঈশ্বৰে বনাইছে আৰু ঈশ্বৰে বনা বস্তু একো বিয়া হ'ব নোৱাৰে কিন্তু মানুহে মিছ ইউজ কৰে বা ৰং মটিভ লৈ ইউজ কৰি কাৰণে আমি ভাল বস্তু বিয়া হৈ যায় ফৰ এক্সাম্পল এতিয়া জন লেনক্স কৰি একটা ফিলচফাৰ আছে ই কি কয় একটা সদায় এইটো এক্সাম্পল ইউজ কৰে মানে একটা শাৰ্প নাইফ ন একদম ধাৰ একটা দাউলিটো মানে ন এইটো দাউলিৰ পৰা মানে আমি চব্জি বি কাটিব পাৰে আৰু মানুহৰ ডিঙি বি কাটিব পাৰে কোৱা নিচিনা এইটো বুলি মানে এইটো নাইফটো বিয়া আছে বুলি নহয় কিন্তু আমাৰ দাৱান কোন মানে ইউজ কৰিছে তাৰ মটিভ তাৰ ইণ্টেনশ্যনটো ভাল নাই এইটো নিচিনা মানে খোৱা লোৱা বস্তু বি মানে বা চাদি বি ন আমি ভাল ইণ্টেনশ্যন বা ঈশ্বৰৰ ডিজাইনটো বুজি কিনি যদি আমি ভাগে গ্ৰহণ কৰে আৰু ঈশ্বৰৰ ইচ্ছা মতে চাদিটো মেৰেজটো আমি কৰিছে গ'লে মানে ভাল আছে আৰু কিন্তু মানে যদি আমাৰ মানুহে মিছ ইউজ কৰে মানুহে বিয়া কৰি দিয়ে এইটোতো কৈ আছে আৰু